ঘৰৰ ভিতৰৰ পৰা মাটি ফুটি এয়া কি ওলাইছে দুপৰীয়া 1 মান বজাৰ পৰা এনেদৰে ওলাই আছে ৰাইজে পাইছে তেলৰ গোন্ধ আমি আহি আছে তলৰ পৰা তাতে কেৰাচিন তেলৰ গন্ধ পাই আছে আমাৰ এতিয়া সন্দেহ হৈছে অলপ কি হয় কি নহয় এই ঘটনাই নলবাৰীৰ মুলাৰকুছিত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে দুপৰীয়াৰ পৰা যি ইয়াতে পানী নিৰ্গত হোৱা দেখিবলৈ পোৱা গৈছে বাগগৃহৰ ভিতৰৰ পৰা আৰু আমি যি এই স্থান সেই স্থানৰ আমি কাষলৈ যাম এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে দুপৰীয়া প্ৰায় 1 বজাৰ পৰা এই বলেন বৰ্মনৰ বাগগৃহৰ ভিতৰৰ পৰা দেখিবলৈ পোৱা গৈছে পানী নিৰ্গত হৈছে আৰু যি এই পানীত দেখিবলৈ পোৱা গৈছে কিছু খাৰুৱা পদাৰ্থ ইয়াতে দেখিবলৈ পোৱা গৈছে আৰু তেলৰ গোন্ধ পোৱা গৈছে বুলি ইতিমধ্যে স্থানীয় লোকে আমাক জানিবলৈ দিছে আৰু ইতিমধ্যে প্ৰৱেশ কৰিছোঁ এই স্থানতে মোৰ সহযোগী বনজিতে এই মুহূৰ্তত দেখাই আছে এই স্থানতে দেখিবলৈ পোৱা গৈছে যি বলেন বৰ্মনৰ বাগগৃহৰ যি ভিতৰৰ পৰা এনেধৰণে পানী নিৰ্গত হৈ আছে এতিয়াও পানী নিৰ্গত হোৱা দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় লোকে জানিবলৈ দিছে ইয়াতে যি তেলজাতীয় পদাৰ্থ কিছু তেলজাতীয় পদাৰ্থ দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে গোন্ধ পোৱা গৈছে তেলৰ গোন্ধ পোৱা গৈছে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মোৰ সহযোগীয়ে দেখাইছে এনেধৰণে দুপৰীয়াৰ পৰা এনেধৰণে পানী নিৰ্গত হৈছে এক্সক্লুসিভ দৃশ্য এয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে আমি এনবি নিউজ আহি যি মুলাৰকুছিৰ এই বলেন বৰ্মনৰ বাগগৃহত আহি আমি উপস্থিত হৈছোঁ আৰু দেখিবলৈ পোৱা গৈছে এই মুহূৰ্ততো এনেধৰণে বাগগৃহৰ ভিতৰৰ পৰা পানী নিৰ্গত হৈছে এগৰাকী ইয়াৰ স্থানীয় লোক আছে স্থানীয় লোকৰ পৰা মন্তব্য ল'ব বিচাৰিম আচলতে কেতিয়াৰ পৰা এই পানী নিৰ্গত হৈ আছে 2টামান বজাৰ পৰা আহি আছে এতিয়ালৈ আহিয়ে আছে আৰু পানী কেৰাচিন তেলৰ গন্ধ পোৱা গৈছে গতিকে আমাৰতো ভয় হৈছে এতিয়া কিবা এটা ব্যৱস্থা ল'ব লাগে মানে আগতে এনেকুৱা হৈছিল নেকি নাই হোৱা নাই আজি হৈছে প্ৰথম হৈছে কিমান কেতিয়াৰ পৰা হৈছে এইটো 2টামান বজাৰ পৰা হৈছে এতিয়ালৈকে 4টা বাজি 1টামান বজাৰ পৰাই প্ৰায় প্ৰশাসনক জনাইছে নেকি নাই জনা নাই আমি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এনেধৰণে উৎসুকতা দেখিবলৈ পোৱা গৈছে স্থানীয় একাংশ লোক আহি ইয়াতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু এই মুহূৰ্ততো পানী এনেধৰণে নিৰ্গত হৈ আছে আৰু কেৰাচিন তেলৰ গোন্ধ পোৱা গৈছে ইয়াতে যিহেতু তেলজাতীয় পদাৰ্থ কিছু দেখিবলৈ পোৱা গৈছে ইয়াতে পানী নিৰ্গত হৈ আছে এই মুহূৰ্তত আৰু মোৰ সহযোগীয়ে বনজিতে দেখাইছে এনেধৰণে আৰু স্থানীয় লোক আছে কিছু যুৱক আছে যুৱকৰ পৰা মন্তব্য ল'ব বিচাৰিম এই মুহূৰ্তত এইটো বলেন বৰ্মনৰ বাগগৃহ কেতিয়াৰ পৰা এনেধৰণে এই যি পানী ইয়াতে তেলজাতীয় পদাৰ্থ দেখিবলৈ পোৱা গৈছে এইটো তাৰমানে 1টামান বজাৰ পৰা হৈছে মই ঘৰত আছিলোঁ মই মানে মোৰ ভতিজা ছোৱালীটো ফটকেনে আহি পেলাই কৈ পেলাই মই দাউৰি আহিলোঁ আহিব বস্তু এতিয়াতো যিটো স্পীড এইটোতো কম এটাতো প্ৰথমতে যিটো স্পীড আছিল এটা ভয়ংকৰ স্পীড আছিল মাজতে বন্ধ হৈছিল নেকি মাজতে অলপমান বন্ধ হৈছিল আৰু ওলাইছে আৰু চাওক আপোনালোকে চাওক এই যিটো এই ওপৰে যিটো এটা বস্তু আছে এইটো তেলৰ সেইটো বস্তু চাওক আপোনালোকে চাওক নিজে চাওক এইটো আপোনালোকে নিজে দেখা হ'ব চাই পেলাই বস্তুটো হেৰি কৰি চাওক মানে এইটোৰ মানে গন্ধটো আমাৰ একেবাৰে কেৰাচিন তেলৰ দৰে কেৰাচিনি তেলেই আৰু এনেকুৱা তাৰমানে কেৰাচিনি তেলৰ দৰে পূৰা গন্ধ এতিয়া কেৰাচিন তেল বুলি ক'ব নোৱাৰোঁ কাৰণ কেৰাচিন তেলৰ দৰে গন্ধ মানে আৰু কি কেৰাচিন তেল বুলি ক'ব লাগিব নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে ইয়াতে যি পদাৰ্থ ইয়াতে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছে এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যি তেলজাতীয় পদাৰ্থ নিৰ্গত হৈ আছে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এক্সক্লুসিভ দৃশ্য এনবি নিউজৰ এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত দেখাই আছোঁ এই যি বলেন বৰ্মনৰ বাগগৃহ মুলাৰকুছিৰ বলেন বৰ্মনৰ বাগগৃহত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ খাৰুৱা তেলৰ সন্ধান পোৱা গৈছে বুলি ইতিমধ্যে স্থানীয় লোকে মন্তব্য প্ৰকাশ কৰিছে যিহেতু ইয়াতে কেৰাচিন তেলৰ গোন্ধ পোৱা গৈছে এনবি নিউজ আহি আমি দেখুৱাইছোঁ এই যি বলেন বৰ্মনৰ বাগগৃহ এই বাগগৃহত দুপৰীয়াৰ পৰা এনেধৰণে তেলজাতীয় পদাৰ্থ নিৰ্গত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বৰ্তমান জিলা প্ৰশাসনকো কিছু সময় পিছতে হয়তো অৱগত কৰিব বুলি স্থানীয় লোকে জানিবলৈ দিছে নলবাৰীৰ পৰা চন্দন শৰ্মা এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা